গোৱালপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত নিহত হৈছে এজন লোক। মৃত্যু হোৱা লোকজনৰ নাম মিথুন দাস। আন এজন লোক গুৰুতৰভাৱে আহত হৈছে। গোৱালপাৰা শলমাৰীৰ কল্যাণপুৰত 17 নং ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে নিশা সংঘটিত হয় ভয়াৱহ পথ দুৰ্ঘটনা। তেল ডিপুৰ পৰা তেল ভৰাই ঘৰলৈ গৈ থকা অৱস্থাত যাত্ৰীবাহী বাছে পিছফালৰ পৰা এখন ডাম্পাৰত খুন্দিয়াৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো। প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত বাছখনৰ ড্ৰাইভাৰ আৰু হেণ্ডিমেন গুৰুতৰভাৱে আহত হয়। ঘটনাস্থলীত আগিয়া আৰক্ষী উপস্থিত হৈ আহতকেইজনক গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। চিকিৎসালয়তে মৃত্যু হয় বাছখনৰ হেণ্ডিমেন মিথুন দাসৰ। মৃত হেণ্ডিমেনজনৰ ঘৰ শলমাৰীৰ কল্যাণপুৰত। সংকটজনক অৱস্থাত বাছখনৰ চালক ডিম্বেশ্বৰ ৰায়ক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।